হেল্ল' বন্ধুসকল, ভালে আছেনে? মই ভালে আছোঁ। আজিৰ দিনটো কেনেকুৱা গ'ল? আজি অসমত এডিআৰই এক্সামৰ কাৰণে গোটেই দিন ইণ্টাৰনেট কৰ্তন কৰা হ'ল। চ' ভালেই লাগিছে, আগৰ দিনৰ নিচিনা লাগিছে যে তেনেকৈ মোবাইল ইণ্টাৰনেট নাছিল। চ' আশা কৰোঁ আপোনালোক ভালেই আছে। চ' আজি মই এইটো নতুন টপিক এটা লৈ আলোচনা কৰি আছোঁ যে মধ্যপ্ৰাচ্যৰ দেশ লেবানৰ এটা সশস্ত্ৰ গোষ্ঠী আছিল, এইটো হ'ল হেজবুল্লাহ বুলি কোৱা হয়। এই হেজবুল্লাহৰ যিজন প্ৰধান আছিল তেখেতৰ মৃত্যু হ'ল। কেনেকৈ হ'ল যে ইজৰাইলে কি কৰিলে, বহুতখিনি ইয়াৰ এটাক কৰিলে বায়ুসেনা দি। লেবানৰ যিখন ৰাজধানী হ'ল বেইৰুট বুলি কোৱা হয়। বেইৰুটত বহুত মানুহ থাকে, জনবসতি বহুত। তাতে আক্ৰমণ কৰাৰ পিছত যিটো হেজবুল্লাহৰ প্ৰধান আছিল তেখেতৰ মৃত্যু হ'ল। এতিয়া ইয়াৰ আঁৰত কিন্তু বহুত কাহিনী লুকাই আছে। সিহঁতে এই দুটা দেশৰ মাজত যুদ্ধ হ'ল। এই যুদ্ধটো হ'ল আৰু গমেই পাব, আজিৰ পৰা ধৰি লওক ছেপ্টেম্বৰ মাহৰ 17-18 তাৰিখে এটা ঘটনা হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি আজি এই হেজবুল্লাহৰ প্ৰধানজনৰ মৃত্যু হ'ল। এই হেজবুল্লাহৰ প্ৰধানজনৰ কিছু কথা কৈলোঁ আমি। তেখেত হাছান নাছৰুল্লাহৰ বয়স বৰ্তমান 64 ইয়াৰ্ছ আৰু তেখেতে আজিৰ পৰা 32 বছৰ ধৰি এই হেজবুল্লাহৰ যিজন পলিটিকেল এণ্ড স্পিৰিচুৱেল গুৰু দায়িত্ব পালন কৰি আছিল। আৰু তেখেতে কি কৰিছিল, আৰু তেখেতৰ যিটো সশস্ত্ৰ দলটো সেইটো হ'ল কি যে এটা চিয়া দল আছিল, সেইটো ইজৰাইলৰ বিপক্ষে আছিল। যে আজিৰ পৰা যে 17-18 ছেপ্টেম্বৰত এটা ঘটনা হৈছিল, সেইটো হ'ল যে পেজাৰ এটাক বুলি হৈছিল। আমি প্ৰথমে যেতিয়া শুনিছোঁ আচৰিত হৈ গৈছোঁ, পেজাৰনো কি ডিভাইচ। তেতিয়া গম পালোঁ যে পেজাৰ এটা ডিভাইচ আছে যিটো আজিৰ যুগত আজিৰ সময়ত কিন্তু ব্যৱহাৰ কৰা নহয়। যেতিয়া এনেকৈ মোবাইলৰ আৱিষ্কাৰ হ'ল, নতুন মোবাইল আহি আছে মাৰ্কেটত, মোবাইলৰ ইণ্টাৰনেট আহিল 2G 3G 4G এতিয়া 5G লৈকে আহি গ'ল। কিন্তু এই পেজাৰটো কি হ'ল, এটা নিম্নমানৰ প্ৰযুক্তিবিদ্যা আছিল, যিটোৰ সহায়ত কেৱল এনেকুৱা এটা ডিভাইচ আছিল যিটোৰ সহায়ত কেৱল আমি ভইচ মেছেজ বা টেক্সট মেছেজে পঠাব পাৰিছিলোঁ। অন্যথা ভিডিঅ' কল, অডিঅ' কল একোৱে হোৱা নাছিল। এইটো আছিল নিম্নমানৰ প্ৰযুক্তিবিদ্যা। চ' এই পেজাৰটো আছিল তাৰহীনযুক্ত, তাঁৰ নাছিল। আৰু এই পেজাৰটো এটা সময়ত পশ্চিমা বিশ্বত খুব ব্যৱহাৰ কৰা হৈছিল। এই পেজাৰটো এটা সময়ত আমাৰ ইণ্ডিয়াতো ব্যৱহাৰ কৰিছিল। কেতিয়া কৰিছিল, যেতিয়া নেকি 1991 চনৰ ইকনমিক লিবাৰেশ্যন কৰা হৈছিল, তেতিয়াৰ পৰা আমাৰ ইণ্ডিয়াতো এইটো মানুহে ব্যৱহাৰ কৰিছিল। কিন্তু আজিৰ দিনত নাই, আজি আমি চবেই মোবাইল ইণ্টাৰনেট ব্যৱহাৰ কৰিছোঁ। চ' কথাটো হ'ল এয়া যে পেজাৰ এটা কেনেকৈ এটাক হ'ল, এইটোতো এটা ডিভাইচ হয়। এই ডিভাইচ আকৌ কেনেকৈ নিজে নিজে ফুটি গ'ল, ইয়াৰ আঁৰত কিন্তু কাহিনী আছে। কাহিনীটো কেনেকুৱা যে আপোনালোকে সকলোৱে গম পায় যে ইজৰাইলৰ এটা মোছাদ নামৰ এটা এজেঞ্চি আছে, ছিক্ৰেট এজেঞ্চি বুলি কোৱা হয়। যেনেকুৱা আমাৰ ইণ্ডিয়াৰ আছে, তেনেকৈ ইজৰাইলৰ আছে মোছাদ। এই মোছাদৰ স্পাইবিলাক বহুত কিন্তু বহুত মানে। চ' সিহঁতে কি কৰিলে, এই পেজাৰ্ছবোৰ কিন্তু আজিৰ সময়ত কিন্তু বেলেগ কোনো দেশে নবনায়। এটা দেশে আছে, এইটো হ'ল টাইৱান। টাইৱান হ'ল কি, চীনৰ লগত থকা দেশ, যিটো চীনে নিজে ক্লেইম কৰে নিজে দেশ বুলি। এই টাইৱানতে কিন্তু আজিৰ দিনত এই পেজাৰ বনোৱা হয়। আজিৰ পৰা একমাহ আগতে কি কৰিলে, লেবাননৰ যিটো গ্ৰুপ আছে, এই গ্ৰুপটোৱে কি কৰিলে 5,000 এই পেজাৰ্ছৰ অৰ্ডাৰ কৰিলে। কিন্তু মোছাদ আগৰ পৰা লাগি আছে কেনেকৈ এই হেজবুল্লাহক মানে ধ্বংস কৰিব পৰা যায়। সিহঁতে এই মোছাদে কি কৰিলে, তাৰ লগত মানে সংযোগ কৰিলে যে তোমালোকৰ তাততো বনাব দিছে পেজাৰ্ছ 5,000, চ' কিবা এটা কৰিম। যে এই মোছাদে কি কৰিলে, ইয়াতে এই 5,000 পেজাৰ্ছৰ ভিতৰত এটা সৰু এটা এক্সপ্ল'জিভ সোমাই দিলে। সোমোৱাৰ পিছত যেতিয়া নেকি এইখিনি যেনেকৈ লেবানিছৰ এই হেজবুল্লাহ গ্ৰুপটোৱে আনিলে, অনাৰ পিছত কি হ'ল, এইটো ফুটিল। কেনেকুৱা ফুটিল, সেইটো হ'ল যে এই ফুটাৰ পিছত কিন্তু 9জন মানুহৰ মৃত্যুবৰণ হ'ল আৰু 3,000 মানুহৰ আঘাতপ্ৰাপ্ত হৈছে। আৰু এইটো আজিৰ যুগত কিয় এই হেজবুল্লাহ গ্ৰুপটোৱে এই পেজাৰ্ছ ব্যৱহাৰ কৰে, কিয় মানে মোবাইল লেপটপ কিয় ব্যৱহাৰ নকৰে? কাৰণ মোবাইল লেপটপ এইবিলাক ব্যৱহাৰ কৰিলে কি হ'ব, ইজৰাইলে লোকেশ্যন ট্ৰেকিং কৰি মানে ধৰা পৰি যাব যে এই মানুহখিনি ক'ত আছে। সেইটো কাৰণে হাত সাৰিবলৈ বাচিবলৈহে পেজাৰ ব্যৱহাৰ কৰিছিল। কাৰণ পেজাৰত কোনো ফোন নাই, কোনো ইণ্টাৰনেট এক্সেছ নাই। আগৰ পুৰণা যুগৰ জাষ্ট মেছেজ আহে আৰু যায়, আৰু একো কৰিব পৰা নাযায়। যেতিয়া নেকি 3,000 কি হ'ল পেজাৰ্ছৰ যেতিয়া এক্সপ্ল'চিভ তেনেকৈ হৈছিল, ইহঁতৰ মতে মানে এটা চ'ৰ্চৰ মতে মই পাইছোঁ যে সিহঁতৰ এটা কোড মেছেজ আহিল। যেতিয়া সিহঁতৰ পেজাৰ্ছত এটা কোড মেছেজ সোমাল, তেতিয়া লগে লগে একে সময়ত কি হ'ল, এই যিটো এক্সপ্ল'চিভ সোমাই দিয়া হৈছিল, এক্সপ্ল'চিভটো বিস্ফোৰকটো সোমাই দিয়া হৈছিল, এইটো লগে লগে কি হ'ল, ফুটি গ'ল। এই ফুটাৰ সময়ত কি হ'ল, কাৰোবাৰ পেটত আছিল,
কাৰোবাৰ ভৰিত আছিল, কাৰোবাৰ মানে পকেটত আছিল, য'তে ৰাখিছিল তাতে ফুটি মৃত্যুবৰণ কৰিলে। এইটো কিন্তু ভয়ানক এটা। আজিৰ যুগত মানুহে যিকোনো মানে বাবে মানুহক আক্ৰমণ কৰিব পাৰে। চবেই আমি যিটো মোবাইল ব্যৱহাৰ কৰি আছোঁ বহুত সাৱধানে ব্যৱহাৰ কৰিব লাগিব, কাৰণ যিকোনো মানুহে আমাক হেক কৰি পিনে বিভিন্ন কাম কৰিব পাৰে। চ' আজিৰ বিষয়ে এইখিনি, তেওঁলোকে ভালে থাকিব।